আজি আমি পঢ়িম প্ৰনাউন। প্ৰনাউন মানে অসমীয়াত হ'ল সৰ্বনাম। আই মানে মই, এইটো এটা প্ৰনাউন হয়। উই মানে আমি, এইটো প্ৰনাউন হয়। হি মানে সি, এইটো এটা প্ৰনাউন হয়। নাউনৰ সলনি ব্যৱহাৰ হোৱা ৱৰ্ডক প্ৰনাউন বোলে। প্ৰনাউন 8 প্ৰকাৰৰ আছে। প্ৰনাউন মানে হ'ল মই কাৰোবাৰ নাম তগৰ, মই তগৰ বুলি নামাতি তাই বুলিও মাতিব পাৰোঁ। তো তগৰ নামটোৰ সলনি মই তাই মানে ইংলিছত চি ৱৰ্ডটো ব্যৱহাৰ কৰিলোঁ, বা মই নিজৰ নামটো নকৈ মই বুলি ক'লোঁ। এই গোটেইকেইটা প্ৰনাউন হয়। নামৰ সলনি আমি যিবিলাক মাতোঁ, আমি বুলি ক'লে আমি আমাৰ গোটেইকেইটা নাম নধৰোঁ, উই ইউজ কৰোঁ। তো আমি ৱৰ্ডটো এটা প্ৰনাউন হয়। নামৰ সলনি ব্যৱহাৰ হৈছে, গতিকে নামৰ সলনি যিবিলাক ৱৰ্ড ব্যৱহাৰ হয় তাকে প্ৰনাউন বুলি কোৱা হয়। প্ৰনাউন 8 প্ৰকাৰৰ আছে, আমি আগৰ ক্লাছত আলোচনা কৰিম।